নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এই ভিডিঅ'টোত মাইক্ৰ'ছফ্ট এক্সেছৰ সম্পৰ্কে সম্পূৰ্ণ মৌলিক ধাৰণা শিকাম লগতে মাইক্ৰ'ছফ্ট এক্সেছ ব্যৱহাৰ শিকাম লগতে প্ৰেক্টিকেলি মই দেখাম যে মাইক্ৰ'ছফ্ট এক্সেছত আমি DBSM যেটো হৈছে ডাটাবেছ মেনেজমেণ্ট সিস্টেম কি ধৰণে বনাম হেতু মই স্টেপ বাই স্টেপ তোমালোকক দেখাম সো ভিডিঅ'টো শেষলৈকে চোৱা সো প্ৰথমতে মই জনাই দিব বিচাৰো যে মাইক্ৰ'ছফ্ট হৈছে কি এক্সেছ হৈছে কি সো মাইক্ৰ'ছফ্ট এক্সেছ হৈছে মাইক্ৰ'ছফ্ট অফিচৰ এটা ডাটাবেছ মেনেজমেণ্ট সিস্টেম ইয়াৰ সহায়ত তথ্য সংৰক্ষণ পৰিচালনা অনুমোদন আৰু ৰিপৰ্ট প্ৰস্তুতি কৰিব পাৰি যিদৰে মাইক্ৰ'ছফ্ট ৱৰ্ডত ডকুমেণ্টছ তৈয়াৰ কৰা হয় আৰু এক্সেলত ক্যালকুলেশন কৰা হয় ঠিক তেনেদৰে এক্সেছত ডাটাবেছ তৈয়াৰ আৰু ডাটা মেনেজমেণ্ট কৰা হয় এতিয়া ডাটাবেছ হৈছে কি এতিয়া আমি MS এক্সেছত যেটো আমি ষ্টুডেন্টৰ ডাটা এন্টাৰ কৰিম সেই ডাটাটো এন্টাৰ কৰাম সেই ডাটাটো হৈছে কি সো প্ৰথমতে আমি গম পাম যে ডাটাবেছ হৈছে শৃংখলভাৱে সংৰক্ষিত থকা এটা তথ্য যেটো আমি বিভিন্ন জগাৰ পৰা সংগ্ৰহ কৰিব পাৰো যদি উদাহৰণ স্বৰূপে মই ক'ব বিচাৰো যে ধৰা এটা স্কুলৰ ডাটাবেছ আমি কি ধৰণে কালেক্ট কৰিব পাৰো সো প্ৰথমটো হৈছে ষ্টুডেন্ট আইডি বা ষ্টুডেন্টৰ নাম ক্লাস মোবাইল নাম্বাৰ এড্ৰেছ হ'ব পাৰে বা ইমেইল হ'ব পাৰে ফাদাৰ নেম মাদাৰ নেম এই কমপ্লিট বুৰ হৈছে ডাটাবেছ যেটো হয় স্কুলো হ'ব পাৰে বা কোম্পানী হ'ব পাৰে বা অন্য বিভিন্ন অৰ্গানাইজেচনো হ'ব পাৰে এই সকলো তথ্য একেই লগতে আমি ডাটাবেছ বুলি ক'ব পাৰিম দ্বিতীয়টো হৈছে DBMS যাক আমি ফুললি ক'ব পাৰো ডাটাবেছ মেনেজমেণ্ট সিস্টেম ই হৈছে এটা সফটওয়্যাৰ বা ডাটা সংৰক্ষণ কৰা এটা পৰিচালনা যক মাইক্ৰ'ছফ্ট এক্সেছ বা এক্সেল বা টেলি এনে ধৰণে একাউন্টিং সফটওয়্যাৰ বা ডাটা মেনেজমেণ্ট সিস্টেমত আমি ডাটাবোৰ সেভ কৰিব পাৰো এতিয়া মই তোমালোকক কিছুমান মাইক্ৰ'ছফ্ট এক্সেছৰ কম্পোনেন্টবোৰ কৈ যাওঁ সো মাইক্ৰ'ছফ্ট এক্সেছৰ মূল কম্পোনেন্ট কিছুমান হৈছে প্ৰথমটো হৈছে টেবল মানে আমি গম পাওঁ যে টেবল হৈছে এটা ষ্টুডেন্ট বা DBSM যেটো ডাটাবেছ মেনেজমেণ্ট সিস্টেম তাৰ প্ৰথম স্টেপ যাৰ সহায়ত আমি এটা ষ্টুডেন্টক এসাইন কৰিব পাৰো ধৰা আমাৰ স্কুলত বা আমাৰ ক্লাছত আমি 10টা ষ্টুডেন্ট আছে সেই 10টা ষ্টুডেন্টৰ ভিতৰত আমি কি ধৰণে টেবুলাৰ ফৰমেটত আমি এওঁলোকক দিব পাৰো ধৰি লোৱা ৰোল নাম্বাৰ আছে নেম আছে ক্লাস আছে টেবুলাৰ আলাৱা আমি কি আৰু MS এক্সেলত পাওঁ MS এক্সেলত আমি পাওঁ ফিল্ড এতিয়া মই তোমালোকক প্ৰত্যেকটা টেব বা প্ৰত্যেকটা ফিচাৰ্স এটা কি ধৰণে আমি ইউজ কৰিম হেতু এটা দেখাই দিও প্ৰথমতে MS এক্সেছটো কেনেকৈ আমি ওপেন কৰিম হেতু দেখাম প্ৰথম স্টেপটো হৈছে আমি সাৰ্চ বাৰত যাম সাৰ্চ বাৰত যোৱাৰ পিছত আমি সাৰ্চ কৰিম মাইক্ৰ'ছফ্ট এক্সেছ বা শৰ্টলি আমি এক্সেছ বুলি সাৰ্চ কৰিম ACCESS ইমানটো সাৰ্চ কৰাৰ লগে লগে আমি আমাৰ স্ক্ৰিনত দেখি পাম যে এই ধৰণে আইকন থকা এখন এপছ যাক আমি ওপেনত ক্লিক কৰি ওপেন কৰিম এতিয়া ওপেন কৰাৰ লগতে ইয়াত গুড ইভিনিং আমি দেখিবলৈ পাম লগতে কিছুমান টেমপ্লেট অলৰেডি ৰেডিমেড বনোৱাই আছে কিন্তু আমি যেহেতু এতিয়া নতুনকে এখন ডাটাবেছ মেনেজমেণ্ট সিস্টেম বনাম সো আমি এখন ব্ল্যাঙ্ক ডকুমেন্টছ লম যেটো হৈছে এটো ইয়াত আমি ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত আমি দেখিবলৈ পাওঁ ফাইল নেম যেটো হৈছে ডাটাবেছ 1 বুলি অলৰেডি বাই ডিফল্ট আহিছে ইয়াক আমি এতিয়া ডিলিট কৰি আমি লিখি দিম যে ষ্টুডেন্ট লিষ্ট লিখাৰ লগে লগে আমি ডাটাবেছ এখন ফোল্ডাৰ এসাইন কৰি দিম ধৰা মই ডাউনলোড ফোল্ডাৰটো আছে পাথ হিচাপে মই এসাইন কৰি দিছো লগতে ওকে দি দিলো ওকে দিয়াৰ লগে লগে আমি যেটো এটো ক্ৰিয়েট বাটন আছে ক্ৰিয়েট বাটনত আমি ক্লিক কৰিম ক্ৰিয়েট প্ৰেছ কৰাৰ লগে লগে আমি দেখিবলৈ পাম এনে ধৰণে ষ্ট্ৰাকচাৰ ইয়াত আমি ফাইল দেখি পাওঁ যেটো অলৰেডি আমি MS Word বা MS Excelত অলৰেডি আমি চাই আহিছো ফাইলত যদি আমি ক্লিক কৰো ফাইলত আমি নিউ বুলি আছে অপচন ওপেন বুলি আছে সেভ আস আছে যেটো অলৰেডি আমি আগত
শিকি আহিছোঁ। এতিয়া দ্বিতীয়তে আমি হোমত আহোঁ। হোমত আহিলে এতিয়া বিভিন্ন ফিচাৰ্ছবোৰ এভেইলেবল দেখুওৱা নাই। চ' আমি এই টেপছৰ ইউজ বা ফিচাৰ্ছবোৰ আমি পিছলৈ বুজিম, কিন্তু ইয়াৰ আগতে মই এখন টেবল কেনেকৈ বনাই সেই টেবলটো দেখাই দিওঁ। চ' প্ৰথম ষ্টেপটো হৈছে এই যিটো ভিউ বুলি আমি এটা ফিচাৰ্ছ চাইছোঁ, সেই ভিউছত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমি ইয়াত দুটা ফিচাৰ্ছ আমি দেখিবলৈ পাওঁ, যিটোত লিখা আছে এটা ডাটাবেছ ভিউ, এটা ডিজাইন ভিউ। এতিয়া ডাটাবেছ ভিউত যদি মই ক্লিক কৰোঁ, এইটো খোল নাখাব। কিয় খোল নাখাব? কাৰণ কি ডাটা শ্বীট হৈছে আমি প্ৰথমতে টেবলখন ডিজাইন কৰাৰ পিছতহে আমি ডাটা শ্বীট ভিউ কৰিব পাৰোঁ। চ' প্ৰথমতে আমি কি কৰিম, MS এক্সেলটো যদি আমি ডাটা মেনেজমেণ্ট হিচাপে ব্যৱহাৰ কৰিম, চ' প্ৰথমতে আমি এখন টেবল বনাই ল'ম। সেইটো হয় আমাৰ ষ্টুডেণ্টৰ ডাটাই হওক, বা এখন কোম্পানীৰ এমপ্লয়মেণ্টৰ ডাটাই হওক, বা এখন অৰ্গেনাইজেশ্যনৰ ভলেণ্টিয়াৰ্ছৰ ডাটাই হওক। চ' মই ডিজাইন ভিউটোক প্ৰথমতে ক্লিক কৰিম। ডিজাইন ভিউটো যেতিয়া মই ক্লিক কৰিম, লগে লগে আমি এখন টেবল নেম বুলি আমি এখন ডায়লগ বক্স খোল খাব। সেই ডায়লগ বক্সত আমি আমাৰ যিটো ডাটা এণ্ট্ৰি কৰিম, সেই ডাটা এণ্ট্ৰি কৰাৰ টেবলটোৰ নেম আমি দিব লাগিব। চ' মই ইয়াত ষ্টুডেণ্টৰ নাম বা মই ক্লাছ 5 বুলি দি আছোঁ, যিহেতু মই ক্লাছ 5ৰ ষ্টুডেণ্টৰ ডাটাবোৰ এণ্টাৰ কৰিম, মেনেজ কৰিম। চ' মই ক্লাছ 5 বুলি দি অ'কে প্ৰেছ কৰি দিলোঁ। অ'কে প্ৰেছ কৰাৰ লগে লগে আমি এই ইণ্টাৰফেচত আমি কি কি দেখি পাম? প্ৰথম হৈছে ফিল্ড নেম, যিটো ইয়াত আমি ক্লাছ 5ৰ তলত আমি দেখি পাওঁ ফিল্ড নেম, ইয়াত ডাটা টাইপ, ইয়াত লাষ্টত আমি দেখিবলৈ পাইছোঁ ডিছক্ৰিপশ্যনছ। এতিয়া মই প্ৰথমতে তোমালোকক বুজাই দিওঁ ফিল্ড নেম হৈছে কি। ফিল্ড নেম অন্য একো নাই, যি ডাটাবোৰ আমি এণ্টাৰ কৰিম সেইটো হৈছে কলম ৱাইজত আমি লিখা আছে। উদাহৰণস্বৰূপে মই যদি কৈ দিওঁ, ৰোল নম্বৰটো হৈছে এটা ফিল্ড নেম, বা নেমটো হৈছে এটা ফিল্ড নেম, ক্লাছ হৈছে এটা ফিল্ড নেম, ফাদাৰ নেমটো হৈছে ফিল্ড নেম। এতিয়া চাগে বুজিয়ে পাইছা যে ফিল্ড নেম মানে কি। ফিল্ড নেম অন্য একো নহয়, ফিল্ড মানে হৈছে এনে এটা টেবুলৰ কলম য'ত আমি ষ্টুডেণ্ট ৰিলেটেড ৰোল নম্বৰ হওক, নেম হওক বা ক্লাছ হওক, সেইবোৰ ফিল্ড আমি এণ্টাৰ কৰিব পাৰোঁ। চ' প্ৰথমতে মই এটা ফিল্ড এছাইন কৰি দিওঁ। ধৰা মই দি দিলোঁ ৰোল নম্বৰ। এতিয়া ৰোল নম্বৰ দি দিলোঁ। ৰোল নম্বৰ দিয়াৰ লগে লগে আমি তাৰ ওচৰা ওচৰি দেখি পাওঁ ডাটা টাইপ বুলি এটা লিখা আছে। ডাটা টাইপ বুলি লিখা আছে। আৰু ডাটা টাইপত যেতিয়া মই ক্লিক কৰোঁ, মই কি দেখি পাওঁ? এই ধৰণে ড্ৰপ ডাউন মেনু। এই ধৰণে ড্ৰপ ডাউন মেনু। এতিয়া মই তোমালোকক বুজাই দিওঁ যে ডাটা টাইপ হৈছে কি। এতিয়া মাইক্ৰ'ছফ্ট এক্সেছত বিভিন্ন ধৰণৰ ডাটা টাইপ থাকে। এতিয়া প্ৰথমটো হৈছে শ্বৰ্ট টাইপ, লং টাইপ, নেম, লাৰ্জ নাম্বাৰ। আৰু ডাটা মানে কি হৈছে ষ্টুডেণ্ট ৰিলেটেড যিকোনো ইনফৰমেশ্যন। ধৰা ৰোল নম্বৰ। ৰোল নম্বৰ এটা ষ্টুডেণ্টৰ কি ধৰণে থাকে? হয় 0001 বা 004 বা 005 হয়। চ' ঠিক তেনেদৰে আমি সেই ডাটা টাইপটোক এছাইন কৰিব লাগে যে আমি ৰোল নম্বৰটো ফিল্ড নেম যদি দিছোঁ, সেইটো হয় নাম্বাৰ হ'ব পাৰে, বা টেক্সট হ'ব পাৰে, বা লং টেক্সট হ'ব পাৰে। চ' যিহেতু আমি গম পাওঁ যে ৰোল নম্বৰ সদায় আলফাবেটিকেলি নাথাকে, ৰোল নম্বৰটো সদায় নাম্বাৰিঙত থাকে। চ' মই নাম্বাৰটোত ছিলেক্ট কৰিলোঁ। ছিলেক্ট কৰাৰ লগে লগে আমি দেখিবলৈ পাম যে তাৰ ওচৰা ওচৰি ডিছক্ৰিপশ্যন বুলি এটা কলম অলৰেডি অপেন আছে। ডিছক্ৰিপশ্যনত আমি লিখি দিম যে ষ্টুডেণ্ট ৰোল নম্বৰ বুলি। আৰু কিয় লিখিছোঁ ষ্টুডেণ্ট ৰোল নম্বৰ? সেইটো হৈছে অলৰেডি ডিছক্ৰিপশ্যন। আৰু ডিছক্ৰিপশ্যন মানে কি? ৰোল নম্বৰটো আমি কি ধৰণে ডিছক্ৰাইব কৰিম। এজন ষ্টুডেণ্টৰ যদি আমি ৰোল নম্বৰ এছাইন কৰিম ফিল্ড নেম হিচাপত, চ' আমি সেইটো ডিছক্ৰিপশ্যনত কি ধৰণে ডিছপ্লে কৰিম সেইটো আমাক ডিছপ্লে কৰিব লাগে। ধৰা মই ৰোল নম্বৰ দিলোঁ আৰু ডাটা টাইপত মই নাম্বাৰ ছিলেক্ট কৰিছোঁ, আৰু ডিছক্ৰিপশ্যনত সেইটো মই ষ্টুডেণ্টৰ ৰোল নম্বৰ বুলি দি দিলোঁ। কিন্তু এটা কথা মনত ৰাখিবা, ডিছক্ৰিপশ্যনটো হৈছে অপশ্যনেল, সেইটো কম্পালচৰি নহয় যে আমাক দিবই লাগিব। হ'ল মই যিহেতু এটা ফিল্ড নেম, ডাটা টাইপ আৰু ডিছক্ৰিপশ্যন এণ্টাৰ কৰাৰ লগে লগে এতিয়া যিহেতু আমি ক্লাছ 5ৰ টেবল এখন বনাইছোঁ, চ' মই তোমালোকক দেখাই দিব বিচাৰিছোঁ যে এতিয়া যিটো টেবল আমি বনাইছোঁ সেই টেবলটোক ডাটা শ্বীটত ভিউ কৰোঁতে আমি কি ধৰণে দেখি পাম। প্ৰথমতে MS এক্সেলত কাম কৰিবৰ আগত আমি প্ৰথমতে টেবল এখন বনাই ল'ম, আৰু সেই টেবলটোক আমি ভিউ কৰিম ডাটা শ্বীট হিচাপত। চ' মই সেইটোক অপেন কৰিবৰ কাৰণে মই ভিউত গ'লোঁ। ভিউত যোৱাৰ লগে লগে ডাটাবেছ ভিউত ক্লিক যেতিয়া কৰিলোঁ,
ইয়াত আমাক এটা ডায়লগ বক্স খোল খাব আৰু আমাক লিখা থাকিব যে ডু ইউ ৱান্ট টু সেভ দ্য টেবল নাও সো মই ইয়েছত ক্লিক কৰি দিম ইয়েছত ক্লিক কৰাৰ লগে লগে আমি এই ধৰণে ইন্টাৰফেস দেখি পাম য'ত ক্লাস 5 বুলি এখন টেবল বনোৱা হৈছে আৰু ইয়াত ডাটা ফিল্ড টাইপটো হৈছে ৰোল নম্বৰ আৰু ইয়াত দিয়া নাই একো সো ৰোল নম্বৰত মই কি দিলো যেহেতু মই এখনে ফিল্ড টাইপ দিছো তাৰ বাহিৰে ফিল্ড টাইপ মই এড কৰা নাই সো ৰোল নম্বৰত মই ৰোল নম্বৰ এসাইন কৰি দিও ধৰা মোৰ ৰোল নম্বৰটো 01 হৈছে সো মই 01 বুলি এড কৰি দিলো এতিয়া মই প্ৰথমতে টেবল ডিজাইন কৰিলো তাৰ পিছত টেবলটোক ডাটা সেট হিচাপত ভিউ কৰিলো এতিয়া হেইটোকে মই কি কৰিলো ক্লিক কৰি এতিয়া মই আৰু ডিজাইন ভিউত আহি গলো ডিজাইন ভিউত আহাৰ লগে লগে মই সেকেন্ড ৰোটো লৈছো সেকেন্ড ৰোত মই দি দিলো নেম মানে নেম অফ ষ্টুডেন্ট এতিয়া নেম অফ ষ্টুডেন্ট দিয়া লগে লগে মই ডাটা টাইপত কি দিম শৰ্ট টেক্সট মানে শৰ্ট টেক্সটটো কি হৈছে যেহেতু আমি ষ্টুডেন্টৰ নামটো টেক্সট হিচাপে ডিসপ্লে কৰিম বা শৰ্টলি ডিসপ্লে কৰিম সেই কাৰণে আমি শৰ্ট টেক্সট দিছো সো মই ইয়াত শৰ্ট টেক্সট দি দিলো লগতে ডেসক্ৰিপচনত মই দি দিলো ষ্টুডেন্টৰ নাম বুলি অপচনেল হয় দিব পাৰা বা নিদিলেও হ'ব এটা থাৰ্ডটোত মই যেহেতু ফটো দি দিলো এতিয়া ফটোত যেতিয়া মই ডাটা টাইপত আহিম ডাটা টাইপত আহিলে ফটোত আমি ক'ত যাব লাগিব অ্যাটাচমেন্টত যেটোত আমি অ্যাটাচমেন্ট বুলি কও সৰি মোৰ অ্যাটাচমেন্ট ওলাইছে অ্যাটাচমেন্ট বুলি আহিব অ্যাটাচমেন্টত কি লগে আমি ডেসক্ৰিপচনত দিব নালাগে বা এটো অপচনেল হয় মই তথাপিও দি দিও ষ্টুডেন্ট ফটো বুলি দি দিলো কাৰণ আমাক ডেসক্ৰাইব কৰিব লাগে যেটো আমি ডাটা ফিল্ড আৰু ফিল্ড নেমটো লিখিছো এটা থাৰ্ড হৈ গৈছে যেহেতু মই জেন্ডাৰ বুলি দি দিলো জেন্ডাৰ হৈছে কি মেল ফিমেল বুজাব এটা মেল ফিমেল বুজোৱাটো মানে কি হৈছে আমি হয় এটো যেতিয়া এজনে ডিবিএমএস কৰিব মানে ডাটাবেসটো মেনেজ কৰিব বা এন্ট্ৰি কৰিব ই হয় মেল থাকিলে মেল বুলি সিলেক্ট কৰিব বা ফিমেল থাকিলে ফিমেল বুলি সিলেক্ট কৰিব কিন্তু ইয়াৰ আগতে আমি টেবলটো অলৰেডি টেবল ডিজাইনত আমি হেডু এসাইন কৰি দিব লাগে ডাটা টাইপত মানে আমাক ডাটা টাইপত আমি লিখি দিব লাগে যে এইটো মেল ফিমেল মানে এটা ডায়লগ বক্স থাকিব লাগে সো ইয়াত আমি কোড যাব লাগিব ডাটা টাইপত লাস্ট অপশনটো আমি দেখিবলৈ পাইছো লুকআপ উইজাৰ্ডত যেতিয়া আমি ক্লিক কৰিম সো ইয়াত দুটা অপশনাল দেখি পাম আমি লাস্টৰটো ক্লিক কৰিম আই উইল টাইপ ইন দা ভ্যালু দ্যাট আই ওয়ান্ট ইয়াত ক্লিক কৰাৰ লগে লগে নেক্সটত যাম নেক্সটত যোৱাৰ লগে লগে ইয়াত আমি জেন্ডাৰ এতিয়া কিমান থাকিব 2 সো আমি দি দিম মেল এতিয়া নেক্সটত যদি আমি আহিম ফিমেল দি দিলু এতিয়া নাম্বাৰ অফ কলম হদি আছে নাম্বাৰ অফ কলম আমাক নালাগে নেক্সটত দি দিম তাৰ পিছত ফিনিশ দি দিম হৈছে এতিয়া এফালো আমাক দিব নালাগে এফালে আমি দি দিলু ধৰা জেন্ডাৰ বুলি ডেসক্ৰিপচনত এতিয়া নাম্বাৰ 4 ফিল্ড টাইপটো হৈছে নাম্বাৰ 5th ফিল্ড টাইপটো হৈছে ডেট অফ বাৰ্থ ডেট মিন্স মই শৰ্টত দি দিউ DOB এতিয়া ডেট অফ বাৰ্থ মানে কি হৈছে নাম্বাৰ যেটো আমি ইয়াত ক্লিক কৰি পেলাই আমি দি দিম ডেট বা টাইম এটা ডেট হোক বা টাইম হোক ইয়াত অটো নাম্বাৰটো দিব নালাগে ডেট এন্ড টাইমটো আমি ক্লিক কৰি দিম আৰু ইয়াত আমি কি দি দিম ডেট অফ বাৰ্থ ধৰা এটো টু DOB মই লিখি দি আছো এতিয়া ইমানখিনি আমি ডাটা এন্ট্ৰি বা ডাটা টাইপ বা ফিল্ড টাইপ এন্টাৰ কৰাৰ পিছত মই ডাটা শীটত ভিউ যদি কৰো ইয়াত আহি আমি সেভ বুলি আমাক উদি আছে সেভ দি দিলু এতিয়া আমি দেখিবলৈ পাও এনে ধৰণে ঠিক আছে এটা জেন্ডাৰত যদি ক্লিক কৰো ইয়াত ফিল্টাৰিংত যাম সো মই এটো আছে স্যাম্পল হিচাপতে মই ভিডিওখন আপলোড কৰি আছো সো এটো নহয় যে ইয়াত মই কমপ্লিট দেখাবলৈ পাৰো বা ভিডিওটো হয় বহুত লম্বা হৈ গৈ আছে সো ইমান খিনি ৰেকৰ্ড পসিবলও নহয় সো মই বেসিক খিনি এই ভিডিও যোগেদি মই দেখাই দিলু বাকি তোমালোকে হয়তো প্ৰেক্টিস কৰিব পাৰা প্ৰেক্টিস কৰাৰ লগে লগে গুটেইখিনি আহি যাব সো লাষ্টত মই দুটামান ব্যৱহাৰ কৰি দিউ মাইক্ৰোসফট এক্সেস ৰিলেটেড যেটো হৈছে আমি মাইক্ৰোসফট এক্সেস কোড ব্যৱহাৰ কৰো হয় বিদ্যালয়ত কৰো মহাবিদ্যালয়ত কৰা হয় বেংকত কৰা হয় লাইব্ৰেৰী কৰা হয় হস্পিটালত কৰা হয় আৰু বিভিন্ন প্ৰতিষ্ঠানত আমি মাইক্ৰোসফট এক্সেসত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ কিহ আমি ব্যৱহাৰ কৰো কি সুবিধাৰ কাৰণে ব্যৱহাৰ কৰো ইয়াত মানে ডাটা আমি সহজে সংৰক্ষণ কৰিব পাৰো ইয়াত আমাক ইমান হাৰ্ডো নহয় ডাটা সংৰক্ষণ কৰিব পাৰে
আৰু ইয়াত কি হৈছে সাৰ্চ আৰু ফিল্টাৰ অপশ্যনটো খুবেই ভাল আমি যিকোনো ডাটাৰ সাৰ্চ বা ফিল্টাৰাইজ কৰিব পাৰিম আৰু খুব সহজতে আৰু ইন শৰ্ট টাইম আমি এখন ৰিপৰ্ট তৈয়াৰ কৰিব পাৰোঁ আৰু লগতে এই মাইক্ৰ'ছফ্ট এক্সেছটো খুব ইউজাৰ ফ্ৰেণ্ডলি ছফ্টৱেৰ হয় মানে বেছিকৰ পৰা বেছিক জনা ষ্টুডেণ্টো এই ছফ্টৱেৰটো ব্যৱহাৰ কৰি এখন DBSM ক্ৰিয়েট কৰিব পাৰে আৰু বিশেষকৈ এই ছফ্টৱেৰটো স্মল বিজনেছৰ বাবে খুব উপযোগী চ'